এতিয়া ইনভেষ্টিগেশ্যনটো কেছটো ৰেজিষ্টাৰ কৰিছে, SIT ফৰ্ম কৰিছে, ছেকশ্যনছ অফ ল এড কৰিছে, মষ্ট প্ৰবেবলি সিহঁতে প্ৰেয়াৰ দিছে টু এড 103, সেইটো পুৰণা একমতে হ'ল 302 পানিছমেণ্টটো, 299 ইজ দ্য ডেফিনেশ্যন, কালপেবল homicide amounting to murder, য'ত ডিটেনশ্যন পিৰিয়ড ইজ 90 days. আৰু বাকী ছেকশ্যন ফৰ্জাৰী, ইউজ এ ফৰ্জ ডকুমেণ্ট, ফৰ্জাৰী অফ ভেলুৱেবল ছিকিউৰিটি, উইল, এইবিলাক আছে ছেকশ্যনছ, ইউজিং ফৰ্জ ডকুমেণ্ট এট জেনুইন, সেইবিলাক আছে ছেকশ্যনছ. এতিয়া ইনভেষ্টিগেশ্যনৰ পাৰ্ট মষ্ট প্ৰবেবলি ইনভেষ্টিগেশ্যনত কিবা ডকুমেণ্ট পাইছে, সেইবিলাকৰ কাৰণে ফৰ্জাৰী ছেকশ্যনছবিলাক আছে. চ' ফাৰ 103 ইজ কনচাৰ্ণ, সিহঁতে কোৰ্টৰ নিয়মটো হ'ল কোৰ্টত প্ৰেয়াৰ দিব যদি কিবা মেটেৰিয়েল পাইছে ফৰ এডিং এ ছেকশ্যন. কোৰ্টৰ ডিউটি থাকে চাব লাগিব মেটেৰিয়েলখিনি যে এইটো এড কৰিব পাৰ্মিশ্যনটো দিম নে নিদিম, চাই উঠি যদি মেটেৰিয়েলটো পায় এড কৰিব পাৰে. আৰু সেইটো ইজ এ প্ৰচিডিউৰেল নিয়ম. বাট হিয়াৰ ইন দিছ কেছ জুবিনৰ যোনটো হ'ল সেইটো হৈছে ছিংগাপুৰত. ছিংগাপুৰতটো এখন ফৰেইন কাণ্ট্ৰি. এতিয়া ফৰেইন কাণ্ট্ৰিত ইনভেষ্টিগেশ্যন কৰিব পাৰে. এতিয়া ইনভেষ্টিগেটিং অফিচাৰে যদি ট্ৰিটি নাই, মই ট্ৰিটিটোত আহিম, ৰেগুলেটৰী কাৰণে প্ৰেয়াৰ দিব পাৰে, কোৰ্টে দিয়ে অৰ্ডাৰ, সেইখন অৰ্ডাৰলৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কমিউনিকেট কৰি ডিপ্ল'মেটিক চেনেলছৰ থ্ৰুদি সেই গভৰ্ণমেণ্টক এলাউ কৰে, তেতিয়া সেই ইনভেষ্টিগেশ্যন টীমৰ পাৰ্ট হিচাপে তাতে যাই ইনভেষ্টিগেশ্যন কৰিব পাৰে. চ' প্লেচ অফ অকাৰেঞ্চ ইজ ছিংগাপুৰ. আজিলৈ দেখিলোঁ ছিংগাপুৰলৈ কোনো যোৱা নাই. ছেকেণ্ডলি মই জানো যে তাতে MLST বুলি এখন হেৰি এখন ট্ৰিটি, তাৰমানে হয় মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটি বুলি কয়, সেইখন ছিংগাপুৰৰ লগত আছে. চ' সেইখন যদি আছে তো সেইখন ইনভ'ক কৰিব পাৰে ইণ্ডিয়ান গভৰ্ণমেণ্টে. সেইখন ইনভ'ক কৰিলে তেতিয়া যাই পেলাই যোনখন ইয়াতখনৰ ড্ৰাইভাৰজন আছিলে, হি ইজ দ্য বেষ্ট উইটনেছ. কি কাণ্ড কাৰখানা হৈছিল, কোনে কি মদ লৈ গৈছিল ইয়াতখনত, কোনোবাই কৈছে ষ্টেটমেণ্টৰ মদ আৰু মাংসও লৈ গৈছিলে. তাৰপিছত ইয়াতখনত ছেফটি জেকেটছ আছিলে, কোনে কি ৰোল লৈছে, কোনে কি. এতিয়া গোটেইকেইটা ইয়াদত 15-16টা মানুহ আছে, সিহঁতে নিজক দুখী নহয় বুলি চেষ্টা কৰিব, আৰু সেইটো ইনভেষ্টিগেশ্যনৰ পাৰ্ট. আৰু সেই মেইন ইনভেষ্টিগেশ্যনটো ইজ দেয়াৰ. তাতে যাই পেলাই এতিয়ালৈকে একো হোৱাই নাই তাতে. আৰু ইয়াতে পষ্টমৰ্টম কৰিলে, পষ্টমৰ্টম কৰি পেলাই আই এম ডাউটফুল যে ইমান দিনৰ পিছত পষ্টমৰ্টম হৈছে, আৰু লট অফ প্ৰচেছ তাতে কৰিলে অলৰেডি. তেতিয়া যদিও মদ আছিলে পেটত, কিমান দিন থাকিব, ডাইলিউট হৈ যাব নেকি, আই এম ডাউটফুল এবাউট ডেট. চ' আল্টিমেটলি সাক্ষী কোন আছে, সাগৰৰ ভিতৰত কোনোবা আইলেণ্ড এখনত হৈছে, সাক্ষীকেইটা সেইকেইজনে, প্লাছ ভিডিঅ' ৰেকৰ্ডিং যোনখিনি কৰিছে, ডেট কেন বি ইউজ এজ এন এভিডেঞ্চ. বাট সেইটোৰ কাৰণে ইলেক্ট্ৰনিক ৰেকৰ্ডছ অল টুগেডাৰ ডিফাৰেণ্ট মোড অফ প্ৰুভিং. চ' সেইবিলাক চাব লাগিব, চালি জাৰি অথেণ্টিকেটেড, এইবিলাক যে ঘূৰি ফুৰিছে ৰিলবিলাক, ডেট কেন বি ছাবজেক্ট টু মেনিপুলেশ্যনছ. চ' সেইবিলাক কৰি একদম ফুটেজটো ওলাব লাগিব, এণ্ড প্ৰচিডিঅ'ৰ টু বি ফ'ল'ড, চিজাৰ কৰিব লাগিব, এক্সপাৰ্টৰ তাত পঠিয়াব লাগিব, ডেট ইট ইজ বিন নট ছাবজেক্টেড টু এনি টেম্পাৰিং, এডিটিং, ছাবষ্ট্ৰাকশ্যন আৰু এডিং, সেইবিলাক নাই. সেইবিলাক গোটেই এচাৰ্টেইন কৰিব লাগিব, আৰু কৰি উঠি কোৰ্টত এডমিচিবিলিটিৰ ওপৰত চাব লাগিব. তাৰপিছত কোৰ্টত প্ৰডিউচ কৰিব, গোটেই সাক্ষীবাদী লৈ চবৰে ষ্টেটমেণ্ট ল'ব, যোনে যোনে আছিলে, যোনে যোনে নাই. চ' আল্টিমেটলি অন ডেট ভেৰি ফুটেজ যিমান মেটেৰিয়েল কালেক্ট কৰিলে কোৰ্টত ছাবমিট কৰিব. কোৰ্টে তেতিয়া তাৰপিছত বল ইজ ইন দ্য কোৰ্ট, কোৰ্টে ডিচাইড কৰিব দোষী হয় নে নহয়. সেইটোৱে কথা. যিহেতু 103 ধাৰা লগোৱা হৈছে, গতিকে নিশ্চিতভাৱে তদন্তকাৰী বিষয়াই এই সম্বন্ধে তেওঁলোকে কিবা নহয় কিবা এটা ক্লু পাইছে. হ'ব পাৰে পাইছে, হ'ব পাৰে নাই পোৱা. এজামশ্যন নহয় আপোনালোকৰ যে পাইছে, মোৰ এজামশ্যন এনেকুৱা হ'ব পাৰে নাই হোৱা. কিয়, পাব্লিক প্ৰেছাৰটো আছেই গভৰ্ণমেণ্টৰ ওপৰত. ছেকশ্যন 103 মাৰ্ডাৰ কেছ লগাইছে,
মেটেৰিয়েল যদি পাইছে ৱেল এণ্ড গুড, মেটেৰিয়েল যদি নাই পোৱা তথাপিও লগাই বহুত ছেকশ্যনত মই বহুত কেছত বহুত কৰিলোঁ, কেছেই মেকআউট নহয়, ছেকশ্যন লগাই থৈ দিয়ে, একিউজকেইটা ডিচাৰ্জ হৈ যায়, কথাটো বুজিছে? চ' সেইবিলাক থাকে। আৰু যোনখিনি ইনভেষ্টিগেশ্যন কৰিছে, টিম বনাইছে, মইতো ৰিকুৱেষ্ট কৰিম গভৰ্ণমেণ্টে ইমিডিয়েটলি ছিংগাপুৰৰ লগত টেক আপ কৰিব লাগে, পেৰেলেল ইনভেষ্টিগেশ্যন এটা সেইফালে আৰম্ভ হ'ব লাগে। তাতো মানুহবিলাকক কোনোবা ডিটেইন কৰা মই শুনিছিলোঁ, তাতো সিহঁতে কিবা এটা পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন তাতো চলিছিলে। চ' সেইখিনি ইনভেষ্টিগেশ্যনখিনি গোটেই মেটেৰিয়েল যি কালেক্ট কৰিছে ইয়াতে কালেক্ট কৰিব লাগে, সাক্ষীবাদী তাতো ল'ব লাগে, সেই সাক্ষীবাদী ইয়াতে আনিব লাগিব, সিহঁতক সাক্ষীৰ সময়ত কোৰ্টত প্ৰডিউচ কৰিব লাগিব। চ' সেইবিলাক কৰিব পাৰে। আৰু ছেকশ্যন অফ ল' যদি মেটেৰিয়েল পাইছে ৰেকৰ্ডত ৱেল এণ্ড গুড, খুব ভাল। আৰু যদি নাই পোৱা তথাপি এড কৰিছে, কোৰ্টে যেতিয়া দলিয়াই দিব, গভৰ্ণমেণ্টকো মানুহে দলিয়াই দিব তেতিয়া যে তহঁতে কি কৰিছ সেইটো, হা? চ' আল্টিমেটলি কোৰ্টে ডিচাইড কৰিব নাই। মানুহবিলাক ইম'চনেল হয়, ময়ো ইম'চনেল, ময়ো কান্দিছোঁ, মোৰ চকুৰ পানী ওলাইছে, মাৰ ওলাইছে, মোৰ বাইদেউৰ ওলাইছে, চবৰে ওলাইছে, লগৰ বন্ধু বান্ধৱ চবৰে দুখ হৈছে। বিকজ সি এটা ছামথিং এক্সট্ৰা অৰ্ডিনেৰী পাৰ্চন আছিলে, আৰু ক্ৰিয়েটিভিটি আছিল, মানুহটো এছেট আছিল, এটা লিজেণ্ড, এটা নিজৰ 52 ইয়াৰ্ছত ইমান গান গাইছে সি। চ' মানুহৰ লগত টাচটো আছিল, তাৰ পাব্লিকৰ লগত টাচটো আছিলে। চ' মানুহে চাই আছে। বেকু ভাওনাক যদি কৰে ফৰ মিডিয়া হাইপ, এইবিলাক ছেকশ্যন লগাই থাকে, আল্টিমেটলি একো যদি কৰিব নোৱাৰে, ফুচফাচ হয়, পাব্লিক উইল ৰিপ্লাই টু দিছ, হা? পাব্লিকে ৰিপ্লাই কৰিব। বাট মই এইটো কোৱা নাই, ইনষ্টিগেট কৰা নাই দেই, মই ইনষ্টিগেট কৰা নাই। পাব্লিক শ্বুড নট টেক ল ইন টু দেয়াৰ হেণ্ডছ। ল এনফৰ্চিং মিডিয়ামে কৰিব, ল উইল টেক ইটছ অ'ন কোৰ্চ। এইটো ইণ্টাৰফাৰেঞ্চ হ'ব নালাগে, মিডিয়া ট্ৰায়েলো হ'ব নালাগে। এভৰিবডি হেভ এ ৰাইট টু এক্সপ্ৰেছ হিটছেল্ফ। মানুহবিলাক, অনুৰাগীবিলাক, ফেনবিলাকে যোনে জুবিনক মৰম কৰে, ময়ো মৰম কৰোঁ, ইম'চনেল চেণ্টিমেণ্টৰ বহুত কথা ক'ব, মই ক'লেও মোকো গালি দিব, এইটো নেচাৰেল মানুহ আউটব্লাছ। চবৰে লৰ প্ৰতি, লৰ কথা নাজানে, ল হাউ ইট গোজ, হাউ ইট টেক্স ইন টু এভিডেঞ্চ, কেনেকৈ একচেপ্ট কৰে, কোৰ্টৰ কাছাৰীৰ নিয়ম কানুন নাজানে, ইম'চনেলি বাষ্ট হয়। উই ৰেচপেক্ট দিছ। এজ এ অৰ্ডিনেৰী লেমেন, এজ এ লয়াৰ মই ৰেচপেক্ট কৰোঁ। মোক বহুতে গালিও দিয়ে কেতিয়াবা, কিছুমান কথা মই ফ্ৰেংকলি কৈ দিওঁ, বাট আই হেভ ন' মেলিছ, মোৰ কাৰো প্ৰতি এগেইনষ্টে নহয়। কিন্তু ইনভেষ্টিগেশ্যন যেতিয়া কৰিছে, ভালকৈ কৰিব লাগে, দোষীক আনিব লাগিব, দোষী এই দুজনক আনিলে, আৰু বাকী কেইজন আৰু কোনোবা যদি দোষী আছে সিহঁতকো আনিব লাগে, এণ্ড ছাবমিট টু দ্য দেশ। ছিংগাপুৰ যদি চিটিজেন আছে, তেখেতৰ এগেইনষ্টো প্ৰচিড কৰিব লাগিব এজ পাৰ ল। তেখেতকো যদি ৰেচিপ্ৰকেল এৰেঞ্জমেণ্টছ আছে, ছিংগাপুৰ গভৰ্ণমেণ্টক কনভিন্স কৰিব লাগিব থ্ৰু ডিপাৰ্টমেণ্টেল দিছ গভৰ্ণমেণ্ট চেনেলছ, চ' ডেট সিহঁতক আনিব পৰা যায়। আৰু কাৰণ এটা মানুহ এজন জানে, ছিংগাপুৰৰ মানুহকেইটা হওক, ইয়াৰে মানুহকেইটা হওক, জানে জুবিন এজন, তেখেতৰ মেডিকেল প্ৰব্লেমছ আছিলে, এপিলেপচি পেচেণ্ট হয়, জুই আৰু পানীত যাব নালাগে, তথাপি মানুহজনক লৈ গৈছে, ৰাইট? মেনেজাৰ এজন আছিলে তেখেতৰ, মেনেজাৰজনৰ ডিউটি, তই যদি মেনেজেই কৰিব নোৱাৰ তাক, তোৰ যদি ছাপ'জ সি কথাই নুশুনে, তেন তই কিয় মেনেজ কৰি আছ? ফৰ ৰিজনছ আদাৰ দেন বনেফাইডি। তোৰ ফেমিলি চলিব লাগিব, তই প্ৰপাৰ্টি কৰিব লাগিব নেকি? কৈছোঁ দেই, মই নাজানো সত্যতা কিমান হয়, বাট দেৰ হাজ টু বি চাম ৰিজনছ। কাৰণ মই যদি এটা কোম্পানীৰ এটা মেনেজাৰে হওঁ, মোক যদি মোৰ এটা প্লেনছবিলাক একচেপ্ট নকৰে ফৰ দ্য বেটাৰমেণ্ট অফ দ্য কোম্পানী, আই কেনট মেনেজ ইট, আই হেভ টু ৰিজাইন। ডেটছ দ্য মেইন ৱে। তই মেনেজাৰ থাকিবি, তই জানো তাৰ বেমাৰী উঠিছে, এপিলেপচিক এটেক্স হৈছে, পানীত যাব দিছ, তই নিজেও গৈছ, জেকেট তাতে কোনোবা গোস্বামী এজনে কৈছে মদো খাইছে, মদো লৈ গৈছিলে, বিয়েৰ, তাতেতো এলকহল কণ্টেণ্ট থাকে, লৈ গৈছে, তাতে লৈ যায় পানীত নামিব দিছে মানুহজনক, যে প্ৰথমতে দেখিলোঁ লাইফ জেকেট পিন্ধি নামিছে, পিছত জেকেটো খুলি দিছে। তই যদি কণ্ট্ৰলে কৰিব নোৱাৰ তেতিয়া লৈ গৈছ কিয়? তই কিয় মানুহজনক এতিয়া এভিডেঞ্চখিনি চাব লাগিব, তাৰ ইনষ্টিগেশ্যন আছে নেকি, কাৰোবাৰ এইড আছে নেকি, কোনোবাই এংগেজ কৰিছে নয়িং ফুল্লি ৱেল যে সি পানীত ডুবিব, এণ্ড ডেট হেজ মানে হোৱাট ইউ কল ইট, তাক এক্টিভেট কৰিছে উইথ ৰিগাৰ্ড টু দিছ, সিহঁতৰ একশ্যনছবিলাকৰ পৰা, সিহঁতৰ কণ্ডাক্টৰ পৰা, ফৰ কজিং ডেথ অফ জুবিন।
কাৰেক্ট চ' কিছুমান অফেন্সেছ থাকে যেনেকৈ এবেটমেণ্ট টু ছুচাইড এতিয়া ছুচাইডৰ এবেটমেণ্টটো কেনেকৈ কৈছে যে মই ছুচাইড কৰিব ওলাইছোঁ আপুনি মোক ৰছীডাল দিছে চ' ইউ আৰ এইডিং মি ইন দ্য কমিশ্যন অফ দ্য ক্ৰাইম যদি ছুচাইড কৰি দিলে মানুহজনে তেতিয়া ইটছ নট এ ক্ৰাইম মনটো মৰিলে তাক কি প্ৰচিকিউট কৰিব বাট সি যদি বাচি গ'ল এটেম্প টু কমিট ছুচাইড ইটছ এ ইজ এন অফেন্স পেনেল প্ৰভিজন নাই চ' 306 পুৰণা IPCৰ কথা কৈছোঁ চিমিলাৰলি ইয়াতে যদি তাক এইড এবেট কৰিছে ইন মাৰ্ডাৰ নয়িং ফুল্লি ৱেল যে সি পানীত গ'লে সি মৰিব সিহঁতৰ কণ্ডাক্টৰ পৰা ইনষ্টিগেশ্যন যদি দেখা পায় এইড কৰা দেখা পায় এংগেজটো আছে সিহঁতে একেলগে গৈছে সেই এলিমেণ্টটোৱে আছে right so this is a matter of investigation collect evidence our best evidence has to be before the court jata evidence jodi diye court e etu doli mar dibo and ultimately dukhi bilako ulai gusi jabo so best evidence to hobo tate junkhini ase ha yato hobo tate hol place of occurrence tate jabo lage iman din hoi gol aji ke din hoi gol around 2 weeks about 2 weeks এতিয়ালৈকে একো নাই ইনভেষ্টিগেশ্যন তাতে পাৰ্ট ইয়াতে সাক্ষীবিলাকক দেখোঁ মাতে মিডিয়াৰ মানুহবিলাক ৰখি থাকে একিউজটোক দেখিছোঁ মই হেণ্ডকাপত লৈ আহিছে ইমান গাল পুলিচ অফিচাৰ আছে হেণ্ডকাপত কিয় আনিছে ভাই মিডিয়াক দেখাবলৈ নেকি নে পাব্লিকৰ চেণ্টিমেণ্টটো টাচ কৰিবলৈ তোমাৰ ইনভেষ্টিগেশ্যন পাৰ্ট তুমি ইনভেষ্টিগেশ্যনত ধৰি আনিছা তুমি মুখখন কভাৰ কৰি আনা মুখখন তুমি দেখাই আনিছা তুমি হেণ্ডকাপ লগাইছা লটো আছে যে হেণ্ডকাপ লগাবই নোৱাৰে মানুহ এজনক আণ্ডাৰ স্পেচিয়েল চাৰ্কামষ্টেঞ্চেছ যদি থ্ৰেট পাৰচেপশ্যন থাকে কিবা ছিকিউৰিটি পাৰফৰ্মেঞ্চ থাকে তেতিয়া হেণ্ডকাপ লগাব পাৰে উইথ ৰিজনছ টু বি ৰেকৰ্ডেড মুখখন ঢাকি আনিব লাগে মানুহজন ৰাইট এইবিলাক প্ৰট'কলছ 105 106 এই দুটা প্ৰথমতে আশা কৰা এই দুটা ধাৰা লাগিব কিন্তু 103 এই তিনিটা ধাৰা যদি হেৰি হয় তেতিয়াহ'লে একেলগে কেনেদৰে কেছটো আগবাঢ়িব সেইটো ইনভেষ্টিগেশ্যনত সিহঁতে লগাইছে আল্টিমেটলি 304 পুৰণা IPCৰ কথা কৈ আছোঁ য'ত কালপেবল homicide not amounting to murder তাতে দুটা পাৰ্ট ইণ্টেনশ্যন এটা পাৰ্ট নলেজ এটা পাৰ্ট চ' ইণ্টেনশ্যন যদি আছে সিহঁতৰ মাৰিব সেইটো মেটাৰ অফ ইনভেষ্টিগেশ্যন নলেজ আছিল যে সি পানীত নামিলে সি মৰিব কাৰণ মদ পানী খাই পেলাই নামিছে বা হোৱাট এভাৰ ইট ইজ হোৱাট ইজ দেয়াৰ মেডিকেল ৰিপৰ্টত কি ওলায় পষ্টমৰ্টমত চ' ইট ইজ এ মেটাৰ অফ ইনভেষ্টিগেশ্যন আল্টিমেটলি চাৰ্জশ্বিট দিব পাৰে 302 যদি মেটেৰিয়েলছ পায় আৰু যদি মেটেৰিয়েল তাতকৈ কম আছে তেতিয়া 304 পাৰ্ট 1 বা পাৰ্ট 2 দিব পাৰে আল্টিমেটলি স্ক্ৰুটিনি অফ দ্য কোৰ্ট ৰাইট চ' যিমান মেটেৰিয়েল কজেণ্ট মেটেৰিয়েল লাগিব ছাফিচিয়েণ্ট মেটেৰিয়েল এডমিচিবল মেটেৰিয়েল তেতিয়াই সিহঁতক প্ৰচিকিউট কৰিব পাৰিব আৰু প্ৰচিকিউট কৰি গিল্টি প্ৰুফটো কৰিব লাগিব নহয় খালি প্ৰচিকিউট কৰিলেতো নহ'ব তাতে কাম এৰি নিদিয়ে পাব্লিকে চাই আছে পাব্লিক চেণ্টিমেণ্ট আছে চ' সেইবিলাক বস্তু